ক্লাইমেট গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে ৰাজ্য কপাই যোৱা ঘটনা স্বামী শিবুল ইছলামে নিজৰ পত্নী ৰহিমা খাতুনৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে শিবুল ইছলামৰ এই কাণ্ডক লৈ এতিয়া ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক প্ৰকৃত ঘটনা কি তাৰ সকলোৱে এতিয়া দাবী উত্থাপন কৰিছে কিয়নো ঘৰৰ কাষতে ৰহিমা খাতুনৰ মৃতদেহ ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল আৰু ইয়াৰ পিছতে এতিয়া সকলোৱে সন্দেহ কৰিছে যে দুই সন্তানৰ পত্নী ৰহিমা খাতুনক হত্যা কৰি পেলাই থৈছে বুলি সকলোৱে সন্দেহ প্ৰকাশ কৰিছে যাৰ পিছতে এতিয়া সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে লৈছো এই মুহূৰ্তৰ সবিশেষ গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে ৰাজ্য কপাই যোৱা ঘটনা গোৱালপাৰাৰ লক্ষীপুৰত এই ভয়াবহ ঘটনা সংঘটিত হৈছে ৰহিমা খাতুনৰ সৈতে ভয়ংকৰ কাণ্ড স্বামী শিবুল ইছলামে পত্নীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে ৰহিমা খাতুনৰ সৈতে এই ভয়ংকৰ কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে শিবুল ইছলামৰ কাণ্ডক লৈ ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক লক্ষীপুৰ আৰক্ষী অভিযান চলাই ইতিমধ্যে আটক কৰিছে শিবুল ইছলামক শিবুলৰ ঘৰৰ কাষতে উদ্ধাৰ হৈছিল পত্নী ৰহিমাৰ মৃতদেহ ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল শিবুল ইছলামৰ ঘৰৰ কাষত দুই সন্তানৰ মাতৃগৰাকীক হত্যা কৰি পেলাই দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে এতিয়া স্থানীয় ৰাইজে লক্ষীপুৰৰ কান্তাপুৰ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৰহিমা খাতুনৰ সৈতে সংঘটিত হৈছে ভয়াবহ ঘটনাৰ দৃশ্যাংশ দেখুৱাইছো যথেষ্ট সংখ্যক লোক ওলাই আহিছে আৰু সকলোৱে দাবী উত্থাপন কৰিছে প্ৰকৃততে কি হৈছিল ৰহিমা খাতুনৰ সৈতে সেই বিষয়ে জানিবলৈ সকলোৱে এতিয়া দাবী উত্থাপন কৰিছে কিয়নো ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ঘৰৰ কাষত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৰহিমা খাতুনৰ মৃতদেহ আৰু ইয়াৰ পাছতে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে যদি আমি সম্ভৱ হয় আপাৰটো উঠুৱাই দৃষ্টান্ত দেখুৱাবলৈ চেষ্টা কৰিম সমগ্ৰ ঘটনা কেন্দ্ৰ কৰিয়ে এইদৰে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে কিয়নো শিবুল ইছলামে পত্নী ৰহিমা খাতুনক হত্যা কৰা অভিযোগ উত্থাপন হৈছে শিবুল ইছলামৰ এই কাণ্ডক লৈ সকলোৱে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে প্ৰকৃততে ৰহিমা খাতুনৰ লগত হৈছিল কি তাক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে ৰহিমা খাতুনৰ এই ঘটনাক লৈ সকলোৱে এতিয়া প্ৰশ্ন উত্থাপন কৰিছে কোনে কৰিলে এই ঘটনা ৰাইজক এতিয়া উত্তৰ লাগে স্বামী শিবুল ইছলামে এই ঘটনা সংঘটিত কৰিলে নেকি শিবুল ইছলামে নিজৰ পত্নীক হত্যা কৰিলে নেকি সেই প্ৰশ্ন বিচাৰিছে এতিয়া ৰাইজে কোনে ৰহিমা খাতুনৰ সৈতে এই ঘটনা সংঘটিত কৰিলে তাৰ উত্তৰ এতিয়া ৰাইজক লাগে কিয়নো ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ঘৰৰ কাষত ৰহস্যজনক অৱস্থাত ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল যাৰ পিছতে এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে ৰাজপথলৈ সকলো ওলাই আহিছে সকলোৱে প্ৰশ্ন কৰিছে সকলোৱে দাবী উত্থাপন কৰিছে যে ৰহিমা খাতুনৰ সৈতে কি হৈছিল আমাক তাৰ উত্তৰ লাগে বুলি সকলোৱে এতিয়া দাবী উত্থাপন কৰিছে ৰাইজে এতিয়া উত্তৰ বিচাৰিছে শিবুল ইছলামে কেনেবাকৈ নিজৰ পত্নী ৰহিমা খাতুনক হত্যা কৰিলে নেকি তাক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল ঘৰৰ কাষতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছিল ৰহিমা খাতুনৰ মৃতদেহ দুই সন্তানৰ মাতৃ ৰহিমা খাতুন আৰু দুই সন্তানৰ মাতৃৰ নিথৰ দেহ উদ্ধাৰ হৈছিল ঘৰৰ কাষত ৰহস্যজনক অৱস্থাত কিন্তু এতিয়া প্ৰশ্ন হৈছে আচলতে ৰহিমা খাতুনৰ সৈতে হৈছিল কি কোনে ৰহিমা খাতুনৰ সৈতে কাণ্ড সংঘটিত কৰিলে যাৰ বাবে দুই সন্তানৰ মাতৃ ৰহিমা খাতুনে মৃত্যুক সামতিবলগীয়া হ'ল কি হৈছিল প্ৰকৃততে ৰহিমা খাতুনৰ সৈতে যদি স্বামী শিবুল ইছলামে ৰহিমা খাতুনক হত্যা কৰিছে তেন্তে কিয় হত্যা কৰিছে ইয়াৰ অলপ কাৰণ কি আৰু যদি শিবুল ইছলামে ৰহিমা খাতুনক হত্যা কৰা নাই তেন্তে কোনে কৰিলে কেনেকৈ ৰহিমা খাতুনৰ মৃতদেহ ৰহস্যজনক অৱস্থাত ঘৰৰ কাষত উদ্ধাৰ হ'বলৈ পালে এনে বহু প্ৰশ্ন উত্থাপন হৈছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজে দাবী কৰিছে যে আমাক উত্তৰ লাগে ৰহিমাৰ সৈতে কি হৈছিলে ৰহিমাক কোনে মৃত্যুমুখলৈ ঠেলি দিলে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা ৰহিমা খাতুন কেনেকৈ মৃত্যুক সামতি ল'লে কোনোবাই তেওঁক হত্যা কৰিলে নে ইয়াৰ আঁৰত আন কিবা ৰহস্য আছে নে নিজৰ স্বামীয়ে ৰহিমা খাতুনক হত্যা কৰিলে এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া ৰাইজে আৰু এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰি ৰাইজে এইদৰে দাবী উত্থাপন কৰিছে যদিহে শিবুল ইছলামে নিজৰ পত্নীক হত্যা কৰিছে তেন্তে ইয়াৰ আঁৰত কাৰণ কি কাৰণে ৰহিমা খাতুনৰ সৈতে এই ঘটনা সংঘটিত হ'ল বা শিবুল ইছলামে যদি কৰিছে কি কাৰণে এই কাণ্ড সংঘটিত কৰিছে তাক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে ঘটনা এই সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে লক্ষীপুৰৰ কান্তাপুৰ গাঁৱত এই ঘটনা সংঘটিত হৈছে যে ঘটনাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ ঘটনা
পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সিবুল ইছলামৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। ৰাজপথলৈ যথেষ্ট লোক ওলাই আহিছে, সকলোৱে দাবী কৰিছে প্ৰকৃততে কি হৈছিলে ৰহিমাৰ সৈতে, এই সকলো কথা জানিব লাগিব বুলি সকলোৱে এতিয়া দাবী উত্থাপন কৰিছে। আৰু এইদৰে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰিয়ে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। গোৱালপাৰাৰ লক্ষীপুৰৰ কান্তাপুৰ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা, যি ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। সিবুল ইছলামৰ কাণ্ডক লৈ এতিয়া সমগ্ৰ গাঁওখনতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। প্ৰকৃততে কি হৈছিলে ৰহিমা খাতুনৰ সৈতে, 2 সন্তানৰ মাতৃ ৰহিমা খাতুনৰ মৃত্যু কেনেকৈ হ'ল তাক লৈ এতিয়া সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে। ৰাইজক উত্তৰ লাগে কি হৈছিল ৰহিমা খাতুনৰ সৈতে, যাৰ বাবে ৰহিমাৰ মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। 2টা সন্তানৰ মাতৃ আছিল ৰহিমা, 2টা সন্তানৰ মাতৃ ৰহিমাৰ সৈতে এনে কি হৈছিল যাৰ কাৰণে আজি ৰহিমা খাতুনে মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে এতিয়া ৰাইজে, আৰু এই উত্তৰ বিচাৰিয়ে ৰাজপথলৈ এইদৰে সকলো ওলাই আহিছে, সকলোৱে দাবী কৰিছে, সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে, সকলোকে তেওঁলোকৰ প্ৰশ্নৰ উত্তৰ লাগে বুলি দাবী উত্থাপন কৰিছে। গোৱালপাৰাৰ লক্ষীপুৰত সংঘটিত হৈছে ৰাজ্য কঁপাই যোৱা ঘটনা, যি ঘটনাক কেন্দ্ৰ কৰি এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। ৰাজপথলৈ সকলো ওলাই আহিছে, সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। লক্ষীপুৰ আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে স্বামী সিবুল ইছলামক। সিবুল ইছলামক আটক কৰি আৰক্ষীয়ে বৰ্তমান জেৰা অব্যাহত ৰাখিছে। প্ৰকৃততে কি হৈছে ৰহিমা খাতুনৰ লগত সেই সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। গোৱালপাৰা লক্ষীপুৰৰ কান্তাপুৰ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা, যি ঘটনাক কেন্দ্ৰ কৰি অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। লোক ৰাজপথলৈ ওলাই আহিছে, সকলোৱে দাবী কৰিছে যে ৰহিমা খাতুনৰ সৈতে কি হৈছিল সেয়া আমাক উত্তৰ লাগে বুলি এতিয়া সকলোৱে দাবী উত্থাপন কৰিছে। 2টা সন্তানৰ মাতৃ ৰহিমা খাতুনৰ সৈতে কোনে কি আৰু কিয় কৰিলে এই সকলো প্ৰশ্ন উত্তৰ লাগে। সকলোৱে সন্দেহ কৰিছে যে ৰহিমা খাতুনক হত্যা কৰি পেলাই দিয়া হৈছে বুলি সকলোৱে সন্দেহ কৰিছে, আৰু সিবুল ইছলামে এই কাণ্ড সংঘটিত কৰিছে নেকি বুলিও সকলোৰে মনত এতিয়া প্ৰশ্ন উত্থাপন হৈছে। প্ৰকৃততে সঁচাকৈয়ে সিবুল ইছলামে নিজৰ পত্নীৰ সৈতে কাণ্ড সংঘটিত কৰিলে নেকি? যদি নিজৰ পত্নীক সিবুল ইছলামে হত্যা কৰিলে কিয় কৰিলে, এই সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে। যদি সিবুল ইছলামে কৰা নাই তেন্তে কোনে কৰিলে? যদি হত্যা নহয় তেন্তে কি হৈছিল যাৰ কাৰণে ঘৰৰ কাষত ৰহস্যজনক অৱস্থাত ৰহিমা খাতুনৰ মৃতদেহ উদ্ধাৰ হ'বলগীয়া হ'ল? আৰু বহু প্ৰশ্ন এতিয়া সকলোৰে মনত উত্থাপন হৈছে, আৰু সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিছে সকলোৱে দাবী কৰিছে যে সকলো ঘটনাৰ ৰহস্য উৰ পৰিব লাগে আৰু সকলো কথা ওলাই পৰিব লাগে বুলি সকলোৱে এতিয়া দাবী উত্থাপন কৰিছে। গোৱালপাৰা লক্ষীপুৰৰ কান্তাপুৰ গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা, যি ঘটনাক কেন্দ্ৰ কৰি এইদৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। যিটো ঘটনা হৈছে বৰ দুখজনক। মই মোটামুটি 4টা বজাত এটা খবৰ পালোঁ, আহি দেখা পালোঁ যে মানুহ ভিৰ, মানুহৰ লগতে ময়ো যে প্ৰত্যক্ষ কৰিলোঁ। প্ৰত্যক্ষ কৰাৰ পিছত অচি ছাৰক মই নিজেও ফোন কৰিছোঁ, কৰাৰ পিছত অচি ছাৰ যেতিয়া আহিলে একেলগে যাই দেখা পালোঁ যে যি ধৰণৰ ঘটনাটো ঘটছে, মানে এটা সন্দেহ হৈছে যে মানুহ কোনোবা অচিনাকি দুৰ্বৃত্ত, যিহেতু তাৰ কাপোৰেৰ যিটো আমি আচল কওঁ, আচলেৰে যিয়ে নহওক মানুহজনৰ ইতিমধ্যে মৃত্যু হৈছে। তো আমি প্ৰশাসন তথা লক্ষীপুৰ আৰক্ষী থানাৰ বিষয়ক আমি অনুৰোধ জনাওঁ, যিজন দুৰ্বৃত্তই এনে এটা ঘটনা ঘটালে তাক আইনৰ আওতাত আনি ধৰি মানে উচিত তাৰ এটা শাস্তি দিব লাগে। কাৰণ এই ঘটনাই মানে এই অঞ্চলৰ এটা মানে শোকৰ ছাঁ পেলাইছে। যিটো ঘটনা হৈছে বৰ দুখজনক। মই মোটামুটি 4টা বজাত এটা খবৰ পালোঁ, আহি দেখা পালোঁ যে মানুহ ভিৰ, মানুহৰ লগতে ময়ো যে প্ৰত্যক্ষ কৰিলোঁ। প্ৰত্যক্ষ কৰাৰ পিছত অচি ছাৰক মই নিজেও ফোন কৰিছোঁ, কৰাৰ পিছত অচি ছাৰ যেতিয়া আহিলে একেলগে যাই দেখা পালোঁ যে যি ধৰণৰ ঘটনাটো ঘটছে, মানে এটা সন্দেহ হৈছে যে মানুহ কোনোবা অচিনাকি দুৰ্বৃত্ত, যিহেতু তাৰ কাপোৰেৰ যিটো আমি আচল কওঁ, আচলেৰে যিয়ে নহওক মানুহজনৰ ইতিমধ্যে মৃত্যু হৈছে। তো আমি প্ৰশাসন তথা লক্ষীপুৰ আৰক্ষী থানাৰ বিষয়ক আমি অনুৰোধ জনাওঁ, যিজন দুৰ্বৃত্তই এনে এটা ঘটনা ঘটালে তাক আইনৰ আওতাত আনি ধৰি মানে উচিত তাৰ এটা শাস্তি দিব লাগে। কাৰণ এই ঘটনাই
মানে এই অঞ্চলৰ এটা মানে শকত চাপ পেলাইছে। যিটো ঘটনা হৈছে বৰ দুখজনক। মই মোটামুটি 4টা বজাত এটা খবৰ পালোঁ, আহি দেখা পালোঁ যে মানুহ ভিৰ, মানুহৰ লগতে ময়ো যে প্ৰত্যক্ষ কৰিলোঁ। প্ৰত্যক্ষ কৰাৰ পিছত অচি ছাৰক মই নিজেও ফোন কৰিছোঁ। কৰাৰ পিছত অচি ছাৰ যেতিয়া আহিলে একেলগে যাই দেখা পালোঁ যে যি ধৰণৰ ঘটনাটো ঘটছে, মানে এটা সন্দেহ হৈছে যে মানুহ কোনোবা অচিনাকি দুৰ্বৃত্ত, যিহেতু তাৰ কাপোৰেৰ যিটো আমি আচল কওঁ, আচলেৰে যিয়ে নহওক মানুহজনৰ ইতিমধ্যে মৃত্যু হৈছে। তো আমি প্ৰশাসন তথা লখিমপুৰ আৰক্ষী থানাৰ বিষয়ক আমি অনুৰোধ জনাওঁ, যিজন দুৰ্বৃত্তই এনে এটা ঘটনা ঘটালে তাক আইনৰ আওতাত আনি ধৰি মানে উচিত তাৰ এটা শাস্তি দিব লাগে। কাৰণ এই ঘটনাই মানে এই অঞ্চলৰ এটা মানে শকত চাপ পেলাইছে। যিটো ঘটনা হৈছে বৰ দুখজনক। মই মোটামুটি 4টা বজাত এটা খবৰ পালোঁ, আহি দেখা পালোঁ